গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি সকীয়াই দিছোঁ। আজি আমচুৰ সভাপতিগৰাকীক আটক কৰাক মুছলিম ছাত্ৰ সন্থা মোচাৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ। এটা কথা স্পষ্ট যে যিহেতু গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে, গতিকে গণতান্ত্ৰিক প্ৰতিবাদ বুজি নোপোৱা হিমন্ত বিশ্ব শৰ্মা কি বুজাব বিচাৰিছে? আজি মুছলমানৰ হৈ মাত মাতিলেই গ্ৰেপ্তাৰ কৰিব লগা বিষয়টো কিন্তু সম্পূৰ্ণ গৰিহণাৰ যোগ্য। অতি শীঘ্ৰেই আমচুৰ সভাপতিগৰাকীক মুক্তি দিয়ক, অন্যথা গোটেই অসম জুৰি কিন্তু জংগী আন্দোলন গঢ়ি তোলা হ'ব। আমাৰ স্পষ্ট কথা। গতিকে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নোপোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। বিনা চৰ্তে অতি শীঘ্ৰে আমাৰ আমচুৰ সভাপতিগৰাকীক মুকলি কৰি দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আজি চাওক, আজি লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ হকে মাত মাতাটোৱে কি কাল হ'ল নেকি? আজি যি অমানৱীয় উচ্ছেদ কৰা হৈছিলে অসমত, সেই অমানৱীয় উচ্ছেদৰ গৰিমা লৈ পেলাই আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰা হৈছিলে। গতিকে এই আন্দোলন কৰাৰ অধিকাৰ নাই নেকি অসমত? গতিকে আমি বিচাৰিছোঁ মোচাৰ ফালৰ পৰা স্পষ্ট দাবী যেন অতি শীঘ্ৰেই আমচুৰ সভাপতিগৰাকীক মুকলি কৰক, অন্যথা আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ চলিয়ে থাকিব। আমাৰ আন্দোলন কেতিয়া স্থবিৰ কৰিব নোৱাৰে। এনেকৈ হাজাৰজন কৰিম ওলাই আহিব লাগিব ৰাজপথত। আমি আহ্বান জনাইছোঁ, অসমৰ চুকে কোণে প্ৰতিবাদ হৈ থাকিব যদি তেখেতক ৰেহাই নকৰে। আমাৰ যি গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব, আমাৰ স্পষ্ট কথা। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক। গতিকে এনেকৈ আমাৰ আন্দোলন স্থবিৰ কৰিব নোৱাৰে। আমাৰ এই আন্দোলন অনাগত দিনতো চলি থাকিব।